নমস্কাৰ, মোৰ নাম আংশুমান ভি গগৈ। এইবাৰ APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2022 মই APSত 26 ৰেংক লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই SPM IAS একাডেমীৰ 2021 ফাউণ্ডেশ্যন বেটছৰ ষ্টুডেণ্ট হয়। মই এজ এ ৱৰ্কিং প্ৰফেচনেল SPM IAS একাডেমীত এডমিশ্যন লৈছিলোঁ আৰু SPM IAS একাডেমীৰ যোনটো ফাউণ্ডেশ্যন বেটছ সেই বেটছটোত এডমিশ্যন লৈ মোৰ বহুতে সুবিধা হ'ল, কাৰণ মই ৰেকৰ্ডেড লেকচাৰবিলাক পিছত চাবলৈ পাৰিলোঁ আৰু বেচিক্সখিনি মোৰ SPM IAS একাডেমি জইন কৰাৰ পিছত বেছি ষ্ট্ৰং হ'ল। মোৰ প্ৰিপাৰেশ্যনটো 2017ৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ আফটাৰ মাই গ্ৰেজুৱেশ্যন ফ্ৰম NIT শিলচৰ। 2017ৰ পাছত মই প্ৰথম এটেম্প দিলোঁ 2018ৰ CCEত, য'ত মই ইণ্টাৰভিউলৈ গ'লোঁ, কিন্তু মোৰ ফাইনেল চিলেকশ্যন নহ'ল। তাৰপিছত 2021ত যেতিয়া মই SPM IAS একাডেমিত এডমিশ্যন ল'লোঁ, ছেকেণ্ড এটেম্পটত মই আকৌ ইণ্টাৰভিউলৈ গ'লোঁ, অকণমান মাৰ্কছৰ কাৰণে মোৰ নহ'ল। তাৰপিছত 2022ৰ এটেম্পটোত মই অলপমান ভালদৰে নিজকে সময় দি আগবাঢ়ি গ'লোঁ। তাৰপিছত মোৰ ছাকচেছফুল হ'লোঁ। ফাইনেলি মোৰ ফাইনেল PDF-ৰ নামটো আহিলে। SPM IAS একাডেমিত লোৱাৰ পাছত এটা বস্তু মই ক্লিয়াৰ হ'লোঁ যে অকল বুকি ষ্টাডি কৰিলে নহ'ব, লগতে কাৰেণ্ট এফেয়াৰ্ছৰ ষ্টাডিখিনি বহুতেই ইম্পৰ্টেণ্ট। আজিকালি APSC চিভিল ছাৰ্ভিচৰ এক্সামখিনি বহুতেই বেছি ডাইনেমিক হৈ গৈছে। নতুন ষ্টুডেণ্টসকলক মই এইখিনিয়ে ক'ব বিচাৰোঁ যে নিজকে সদায় আপডেট কৰি ৰখাটো দৰকাৰ। SPM IAS একাডেমীৰ ডেইলি নিউজ পেপাৰ এনালাইচিছটো বহুতেই ইম্পৰ্টেণ্ট। সেইখিনি পঢ়িলে আমি প্ৰিলিমছে হওক মেইনছে হওক গোটেইখিনি কুৱেশ্যনছ ভালদৰে এটেম্প কৰিব পাৰোঁ। ডেইলি আছাম ট্ৰিবিউনখন পঢ়িলে আমি বহুত ডাইনেমিক যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ চলি আছে সেইখিনি যদি নিজকে আপডেট কৰি ৰাখিব পাৰোঁ, তেনেহ'লে আমাৰ কুৱেশ্যনখিনি এটেম্প কৰিবলৈ বহুতেই ভাল হয়। এজ ফাৰ এজ মাই ষ্ট্ৰেটেজি ইজ কনচাৰ্ণ, মই এটা বস্তু সদায় মনত ৰাখিছিলোঁ যে ডেইলি পঢ়াখিনি ডেইলি কমপ্লিট কৰিব লাগে। প্ৰিলিমছৰ আগত ডেইলি টেষ্ট হৈছিলে আমাৰ SPM IASৰ পৰ্টেলত। ডেইলি টেষ্ট এপিয়াৰ কৰি ডেইলি কিমান মাৰ্কছ স্ক'ৰ কৰিছোঁ তাৰ ওপৰত ছেল্ফ ইভালুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট আছিলে। তাৰপিছত মেইনছৰ আগে প্ৰত্যেকটো ছাবজেক্টৰে কুৱেশ্যনছ ছাৰহঁতে আমাক দিছিলে প্ৰেক্টিছ কৰাকৈ, আৰু মই নিজে UPSC নোটবুক কিনি মেলি তাতে আনচাৰ লিখিছিলোঁ, ৱৰ্ড লিমিট মনত ৰাখি, টাইম মনত ৰাখি। ছাৰহঁতে আমাক ষ্ট্ৰেটেজিবিলাক বুজাই দিছিলে যে উইদিন 7.5 মিনিটছ এটা আনচাৰ ভালকৈ কেনেকৈ লিখিব পাৰি। আৰু সেই আনচাৰ ৰাইটিং প্ৰেক্টিছটোৰ কাৰণে মোৰ গোটেইখিনি কুৱেশ্যনছ কমপ্লিট কৰিবলৈ বহুত সহজ হ'ল পিছলৈ। এটা GSতো মোৰ এটাও কুৱেশ্যন থাকি যোৱা নাই, আৰু অন এন এভাৰেজ মই গোটেইখিনিতে ভালেই পাৰফৰ্ম কৰিব পাৰিছিলোঁ। SPM IAS একাডেমীৰ ফালৰ পৰা আমি হাৰ্ড নোটছ সোনকালে পাই গৈছিলোঁ। হাৰ্ড কপিখিনি মেইনলি বেচিকেলি যিখিনি আমাৰ ষ্টেটিক বস্তু যেনে জিঅ'গ্ৰাফী হওক, হিষ্ট্ৰী হওক, পলিটি হওক, এইখিনি হাৰ্ড কপি বা আছামৰ পাৰ্টখিনি পৰ্শ্যনখিনি হওক আছামপিডিয়া, এইখিনি পঢ়ি আমাৰ প্ৰিলিমছতো হওক মেইনছতো হওক ষ্টেটিক পৰ্শ্যনটোৰ কাৰণে বহুতেই হেল্প হৈছিলে। তাৰ লগতে ডেইলি আফটাৰ প্ৰিলিমছ মেইনলি নিউজ পেপাৰ এনালাইচিছৰ লগত ছাৰহঁতে আমাক PDF দিছিলে আনচাৰ ৰাইটিঙৰ কাৰণে। সদায় 2টা কুৱেশ্যনছ দিছিলে, তাৰ লগতে আউটলাইনখিনি দিছিলে। আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট। ডেইলি 2টা আনচাৰ লিখাৰ পিছত আমাৰ আনচাৰবিলাক ইভালুৱেটো হৈছিলে, আৰু তাৰ লগতে কেনেকৈ সেই আনচাৰবিলাক আৰু বেটাৰ কৰিব পাৰি ফিডবেকো দিয়া হৈছিলে। ধন্যবাদ।